নমস্কাৰ আসাম ডাইৰেক্ট ৰিকমেণ্ডৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ এটা ৰিভিজন হ'ব আৰু এটা মক টেষ্ট হিচাপে আপোনালোকৰ কাৰণে লৈ আহিছোঁ কোনে কোনে কিমান নম্বৰ পাব মোক কমেণ্ট কৰিবা ওকে আৰু যদি আমাৰ আনক্লিক লাইভ চেনেলটোত আজি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বহুত ইম্পৰ্টেণ্ট টপিকৰ লগতে আমি ইয়াতে বহুত ইণ্টাৰেষ্টিং কথা আমি ডিছকাছ কৰিম ওকে যি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গতিকে সম্ভাৱ্য প্ৰশ্নৰ সৈতে মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ গতিকে ভিডিওটো শেষলৈকে চাব ওকে সো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ প্ৰথমটো কুৱেশ্যনটো লৈ আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কান চলচ্চিত্ৰ মহোৎসৱ 2024ত প্ৰদৰ্শিত হ'ব অসমৰ কোনখন হিন্দী ছবি ওকে হুইচ হিন্দী ফিল্ম ফ্ৰম আসাম টু বি স্ক্ৰিনড এট কেনছ ফিল্ম ফেষ্টিভেল 2024 এটা কুৱেশ্যনটো হৈছে কান যি চলচ্চিত্ৰ মহোৎসৱ 2024ত অনুষ্ঠিত অলৰেডি হৈছে অসমৰ কোনখন হিন্দী ছবি তাতে প্ৰদৰ্শন কৰা হৈছে কাৰেক্ট এনসাৰটো কোনে কোনে দিব পাৰা আপোনালোকে চাই আছে আনক্লিক লাইভ ইম্পৰ্টেণ্ট ভিডিঅ' যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব 1000 জনে ছাবস্ক্ৰাইব কৰিলে আপুনি পিছ পৰি আছে কিয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ওকে কাৰেক্ট এনসাৰ হৈছে কুকি মনত ৰাখিব কান চলচ্চিত্ৰ মহোৎসৱত 2024ত প্ৰদৰ্শিত হ'ব অসমৰ কোনখন হিন্দী ছবি কুকি নামৰ হিন্দী ছবিখন প্ৰদৰ্শিত হৈছে অলৰেডি আমি অসম চৰকাৰৰ 12600 পদৰ পৰীক্ষাৰ বাবে অতি দৰকাৰী প্ৰশ্ন ডিছকাছ কৰি আছোঁ গতিকে শেষলৈকে চাব নেক্সট কুৱেশ্যন হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া কোন আছিল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু বি চিলেক্টেড এজ হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউট ফেলো কোন চিলেক্টেড হৈছিল জানেনে কোন চিলেক্টেড হৈছিল বাৰু য়েছ কাৰেক্ট এনসাৰ হৈছে অৰুণি কাশ্যপ কোন চিলেক্টেড হৈছিল অৰুণি কাশ্যপ চিলেক্টেড হৈছিল হাৰ্ভাৰ্ড ৰেডক্লিফ ইনষ্টিটিউটৰ ফেলো হিচাপে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ষ্টেট একাউণ্টেড ফৰ 97% অফ ডিছপ্লেচমেণ্টছ অফ ছাউথ এছিয়া ইন 2023 2023 চনত দক্ষিণ এছিয়াৰ 97% স্থানচ্যুতিৰ হাৰ কোনখন ৰাজ্যত আছিল কোনখন ৰাজ্যত আছিল বাৰু একদম ডেফিনেটলি অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ মণিপুৰত আছিল ক'ত আছিল মণিপুৰত আছিল মনত ৰাখিব ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইংলেণ্ড ক্ৰিকেটাৰ ৰিচেণ্টলি এনাউন্স হিজ ৰিটায়াৰমেণ্ট ফ্ৰম ইণ্টাৰনেশ্যনেল ক্ৰিকেট শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা ইংলেণ্ডৰ কোনজন ক্ৰিকেটাৰ বা কোনজন ক্ৰিকেটাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে তেখেতে অৱসৰ গ্ৰহণ কৰিছে ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা যিসকলে ক্ৰিকেট প্ৰেমী সকলে জানে কাৰেক্ট এনসাৰ কি হ'ব য়েছ ডেফিনেটলি জেমছ এণ্ডাৰছনে নিজৰ ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ফেমাছ ইণ্ডিয়ান ফুটবলাৰ হেজ এনাউন্স হিজ ৰিটায়াৰমেণ্ট ফ্ৰম ইণ্টাৰনেশ্যনেল ফুটবল কোনজন বিখ্যাত ভাৰতীয় ফুটবলাৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে কোনজন ফুটবলাৰ বাৰু নামটো শুনাই হোগা আমাৰ ভাৰতৰ য়েছ সুনীল ছেত্ৰী তেখেতে ভাৰতীয় ফুটবলৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে সুনীল ছেত্ৰীয়ে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নীৰজ চোপ্ৰা ৱন গ'ল্ড মেডেল ইন ফেডাৰেশ্যন কাপ 2024 হুৱেৰ ৱাজ ইট অৰ্গেনাইজ ফেডাৰেশ্যন কাপ 2024ত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰিছিল আৰু এই ফেডাৰেশ্যন কাপ 2024 ক'ত আয়োজন কৰা হৈছিল জানেনে ক'ত আয়োজন কৰা হৈছিল য়েছ কাৰেক্ট এনসাৰ হৈছে ভুৱনেশ্বৰত আয়োজন কৰা হৈছিল মনত ৰাখিব তাতে নীৰজ চোপ্ৰাই গ'ল্ড মেডেল লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি পিপল ৰিচিভ চিটিজেনশ্বিপ চাৰ্টিফিকেট ফৰ দ্য ফাৰ্ষ্ট টাইম আণ্ডাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কিমানজনে লাভ কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰথমবাৰৰ বাবে কিমানজনে লাভ কৰিলে নাগৰিকত্বৰ প্ৰমাণপত্ৰ কিমানজনে লাভ কৰিছিল কোনে কাৰেক্ট এনসাৰ দিব পাৰিবা য়েছ অল অভাৰ 300 কাৰেক্ট এনসাৰটো হৈছে অভাৰ 300 লাভ কৰিছিল কি লাভ কৰিছিল প্ৰমাণপত্ৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰিচেণ্টলি নেশ্যনেল টেকন'লজি ডে ইজ অবজাৰ্ভ অন হুইচ ডে শেহতীয়াকৈ কোনটো দিনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হৈছে
কাৰেক্ট এনচাৰ হৈছে ইয়েছ অপশ্যন চি ইজ ৰাইট এনচাৰ 11 মে 11 মে তাৰিখে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড মিগ্ৰেটৰী বাৰ্ড ডে 2024 বিশ্ব প্ৰব্ৰজনকাৰী চৰাই দিৱস 2024 বিষয়বস্তু কি আছিল বিষয়বস্তু কি আছিল কাৰেক্ট এনচাৰ আছে অপশ্যন এ ইনজেক্সড অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইণ্ডিয়া এণ্ড ইৰাণ চাইন এ লং টাৰ্ম কণ্ট্ৰেক্ট ফৰ অপাৰেটিং হুইচ পৰ্ট কোনটো বন্দৰ পৰিচালনাৰ বাবে ভাৰত আৰু ইৰাণে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰিলে কোনটো বন্দৰ পৰিচালনাৰ বাবে ভাৰত আৰু ইৰাণৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব ইয়েছ কাৰেক্ট এনচাৰ হৈছে শ্বাহিদ বেহেষ্টি পৰ্ট ইন চাবাহাৰ এই বন্দৰটোৰ বাবে ভাৰত আৰু ইৰাণৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিল দীৰ্ঘম্যাদী চুক্তি অ'কে চ' আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাবলৈ নাপাৰিব আমাৰ আনক্লিপ লাইফ চেনেলটোত যদি আপোনালোকে প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব লগ বন্ধুক অ'কে আৰু আমাৰ প্ৰথম চেনেল বিশ্বাসী বন্ধু যিসকলে চাইছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো আমাৰ ছেকেণ্ড চেনেল ইয়াতে আমি কিছুমান এডুকেশ্যনেল ব্লগৰ সৈতে আমি আহিম নতুনকৈ গতিকে নতুন এটা প্ৰচেষ্টা সকলোৱে মৰম দিব চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধুৰ চেনেলটো আপোনালোকে সকলোৱে মৰম দিছে এইটো চেনেলটো তেনেকৈ মৰম দিব চ' আহিছোঁ নেক্সট ভিডিঅ'লৈ লগ পাম